নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 10 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি এক্সামৰ থাৰ্ড শিফটৰ কেইটামান মেমৰি বেছ জিকে কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে খুব হেল্প হ'ব, কাৰণ আমি দেখিছোঁ যে সেম এজ ইট ইজ কুৱেশ্যনবোৰ আপোনালোকৰ ফাৰ্ষ্ট শিফটত অহা কুৱেশ্যনবোৰ ছেকেণ্ড শিফট বা থাৰ্ড শিফট বা নেক্সট দিনাখনিও আহি গৈছে। তো সেইকাৰণে আপোনালোকে আগৰ শিফটৰ কুৱেশ্যনবোৰ ভালকৈ চাই যাব, কাৰণ বহুত হেল্প হ'ব ইয়াৰ পৰা। ঠিক আছে, এজ ইট ইজ কুৱেশ্যন আপোনালোকৰ আহি গৈছে, সেম কুৱেশ্যন আহিছে। তো আজিৰ শিফটত যিখিনি কুৱেশ্যন আহিছে হয়তো কাইলৈ বা পৰহিলৈ আপোনালোকৰ সেম কুৱেশ্যনো আহি যাব পাৰে, সেইকাৰণে গোটেই ভিডিঅ'বিলাক আপোনালোকে চাই যাব। আৰু আমি যিখিনি PDF আপোনালোকৰ বনাইছিলোঁ আৰআৰবি গ্ৰুপ ডিৰ কাৰণে তাৰ পৰাও বহুত কুৱেশ্যন কমন পৰিছে। তো সেই PDFখিনি পাবলৈ স্ক্ৰীনত যিটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক মেছেজ কৰি কেৱল 99 টকা পে'মেণ্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ, দেৰি নকৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে What is India's rank in the Global Innovation Index GII 2025? 2025 চনৰ যিটো গ্লোবেল ইনোভেশ্যন ইনডেক্স আছিল তাত ভাৰতৰ স্থান কিমান আছিল? তো ইয়াৰে যদি আমি কাৰেক্ট এনচাৰটো চাওঁ অপশ্যন বি হ'ব 38 ৰেংক। ঠিক আছে, টোটেল 139 অৰ্থাৎ 139খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল 38তম। ইয়াৰে যদি আমি ফাৰ্ষ্ট ৰেংকটোৰ কথা চাবলৈ যাওঁ, ফাৰ্ষ্ট ৰেংকত আছিল ছুইজাৰলেণ্ড, ছেকেণ্ড পজিশ্যনত আছিল ছুইডেন আৰু থাৰ্ড পজিশ্যনত আছিল আমেৰিকা। তো এইবিলাক ইম্পৰ্টেণ্ট ফেক্টছ হয়, মনত ৰাখি থ'ব। ঠিক আছে, ফাৰ্ষ্ট পজিশ্যনত আছিল ছুইজাৰলেণ্ড, ছেকেণ্ড পজিশ্যনত আছিল ছুইডেন আৰু থাৰ্ড পজিশ্যনত আছিল USA। আৰু ভাৰতৰ ৰেংকটোতো গম পালে 38 হয়। এতিয়া নেক্সট কুৱেশ্যনটো চাওক। হু অন দ্য একশ্যন স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ এৱাৰ্ড এট দ্য 2025 লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড? 2025 চনৰ লৰিয়াছ স্পৰ্টছ এৱাৰ্ডত একশ্যন স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ বঁটা কোনে লাভ কৰিছিল? তো এইটো ৰিপিটেড কুৱেশ্যন হয়, এই কুৱেশ্যনটো আগৰ শিফটত আহিছে। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি টম পিটকক, আৰু তেওঁ ক'ৰ আছিল? ইউনাইটেড কিংডমৰ আছিল। ঠিক আছে, ইউকেৰ টম পিটককে এই একশ্যন স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ বঁটাটো লাভ কৰিছিল 2025 বৰ্ষত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মলিকুলাৰ মাছ অফ Na2SO4 ছ'ডিয়াম ছালফেট? ঠিক আছে, ছ'ডিয়াম ছালফেটৰ যিটো আণৱিক ভৰ সেইটো কিমান হয়? ইয়াৰ পৰা কিন্তু দুটা কুৱেশ্যন বনি আছে। Na2SO4 এইটো হৈছে ছ'ডিয়াম ছালফেটৰ সংকেত, পৰীক্ষাত কিন্তু আহিব পাৰে, আহিছে এনেকৈ ধৰণে যে ছ'ডিয়াম ছালফেটৰ সংকেতটো কি? তো এইটো হৈ যাব Na2SO4। এতিয়া ইয়াত এই কুৱেশ্যনটো সুধিছে যে ইয়াৰ আণৱিক ভৰ কিমান? ঠিক আছে, ছ'ডিয়াম ছালফেটৰ আণৱিক ভৰটো কিমান সুধিছে? তো ইয়াৰে কাৰেক্ট এনচাৰটো অপশ্যন বি 142 গ্ৰাম পাৰ মোল। নেক্সট কুৱেশ্যনটো চাওক। ইন এপ্ৰিল 2025 হু ৱাজ এপইণ্টেড এজ দ্য নিউ ডেপুটি গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI? 2025 চনৰ এপ্ৰিল মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন উপ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পুনম গুপ্তা। আৰু এই কুৱেশ্যনটো ৰিপিটেড কুৱেশ্যন হয়, আপোনালোকে আগৰ ভিডিঅ'বোৰ চাব এবাৰ গৈ পিনে, তাতে আপোনালোকে চাব এই কুৱেশ্যনটো আহিছেই, কোনোবা এটা ভিডিঅ'ত এইটো ৰিপিট কৰা হৈছে। তো পুনম গুপ্তাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন উপ ৰাজ্যপাল হিচাপে বা উপ গভৰ্ণৰ মানে ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো চাওক। হোৱাট ইজ দ্য টাইম পিৰিয়ড অফ এ ৱেভ হেভিং ফ্ৰিকুৱেঞ্চি অফ 250 হাৰ্টছ? এইটো ইয়াৰ জাষ্ট আগৰ শিফটত কুৱেশ্যনটো আহিছে, হয়নে? 250 হাৰ্টজ কম্পনাংক থকা তৰংগ এটাৰ সময়কাল কিমান? আমি কৰি দেখুৱাইছিলোঁ যে আপোনালোকক T=1/f বুলি, হয়নে নহয়? ইয়াতে আমি যদি চাওঁ 1/250 হ'ব, আৰু এইটো যদি কেলকুলেশ্যন কৰোঁ 0.004 ছেকেণ্ড হয়গৈ। এই জাষ্ট আগৰ শিফটত অহা কুৱেশ্যনটো নেক্সট শিফটত আহি গৈছে, চাওকচোন। তো কিমান আপোনালোকে যদি আগৰ শিফটৰ কুৱেশ্যনখিনি চাই গৈছিলে তেতিয়া কিমান হেল্প হ'ব? তো এইটো অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওক। হোৱাট ইজ দ্য এংগল বিটুইন ইনচিডেণ্ট ৰে এণ্ড দ্য ইমাৰ্জেণ্ট ৰে ইন এ প্ৰিজম কল্ড? প্ৰিজমত আঘাতপ্ৰাপ্ত ৰশ্মি আৰু উদীয়মান ৰশ্মিৰ মাজৰ যিটো কোণ, সেই কোণটোক কি বুলি কোৱা হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এংগল অফ ডেভিয়েশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ বায়'ডিগ্ৰেডেশ্যন? তলৰ কোনটো জৈৱ অৱক্ষয়ৰ উদাহৰণ নহয়? এতিয়া বায়'ডিগ্ৰেডেশ্যন পদাৰ্থবিলাক কোনবিলাক হয়? যিবিলাক জৈৱিক পদাৰ্থ। তো ইয়াৰে যদি আমি চাওঁ পেপাৰটো হয়, ভেজিটেবল পিলছ হয় আৰু লেডাৰৰ উডটো হয়, কিন্তু যিটো প্লাষ্টিক সেই প্লাষ্টিকটো বায়'ডিগ্ৰেডেবল নহয়। চ' ইয়াৰে অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন। হুইচ ফাংচন গ্ৰুপ ইজ প্ৰেজেণ্ট ইন প্ৰপেন? প্ৰপেনত কোনটো কাৰ্যকৰী গোট উপস্থিত থাকে? ঠিক আছে, প্ৰপেনত কোনটো কাৰ্যকৰী গোট উপস্থিত থাকে বুলি সুধিছে, এইটো হৈছে অপশ্যন এ কিটন। ঠিক আছে, কিটন যিটো কাৰ্যকৰী মূলক সেইটো প্ৰপেনত থাকে। নেক্সট কুৱেশ্যন। হুইচ কম্পাউণ্ড আৰ ৰিকুৱাৰ্ড ফৰ মেনুফেকচাৰ অফ বেকিং ছ'ডা? বেকিং ছ'ডা প্ৰস্তুতৰ বাবে কোনবোৰ যৌগ লাগে? তো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বেকিং ছ'ডা প্ৰস্তুতকৰণৰ বাবে অপশ্যন এটো কাৰেক্ট এনচাৰ হ'ব ছ'ডিয়াম ক্লৰাইড।
এমোনিয়া ওয়াটাৰ এণ্ড কাৰ্বন ডাই অক্সাইড এই আটাইকেইটা যৌগ লগ লাগিয়ে বেকিং সোডা প্ৰস্তুত হয় নেক্সট কোৱেশ্চনটো চাওক ইন হুইচ টাইপ অফ সলিউশন ডাজ এ সেল শ্ৰিংক কোন ধৰণৰ দ্ৰৱত এটা কোষ সংকুচিত হয় তো এইটো হৈছে অপচন বি হাইপাৰটনিক সলিউশন যিবিলাক হাইপাৰটনিক সলিউশন আছে তাতে কোষবিলাক সংকুচিত হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইণ্ডিয়ান ফৰ্মাৰ ফুটবলাৰ ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2025 2025 চনত কোনজন ভাৰতীয় প্ৰাক্তন ফুটবলাৰক পদ্মশ্ৰী বঁটা দিয়া হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি আই এম বিজয়ন ঠিক আছে আই এম বিজয়নক এই 2025 বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাওক ডিউ টু এ ফল্ট ইন হুইচ ষ্টেজ PS3 ডিড দ্য PSLV C61 মিছন ফেইল এটা দুখৰ বাবে কোনটো পৰ্যায়ত অৰ্থাৎ কোনটো ষ্টেজত PSLV C61 মিছনটো বিফল হৈছিল কোনটো ষ্টেজত আছিল ফাৰ্স্ট ষ্টেজ নে সেকেন্ড ষ্টেজ নে থাৰ্ড ষ্টেজ নে ফৰ্থ ষ্টেজত তো আমি যদি ইয়াৰে শুদ্ধটো চাওঁ এটো হৈ যাব অপচন সি থাৰ্ড ষ্টেজ ঠিক আছে যেটো তৃতীয় পৰ্যায়ত ঠিক আছে তৃতীয় পৰ্যায়ত এই PSLV C61 মিছনটো বিফল হৈছিল নেক্সট কোৱেশ্চনটো চাওক হুইচ ষ্টেট হেজ ৰিসেন্টলি লঞ্চ ইণ্ডিয়াছ ফাৰ্স্ট ট্ৰাইবেল জিনোম প্ৰজেক্ট টু টেকল জেনেটিক ডিজিজ হেহতিয়াকৈ কোনখন ৰাজ্যই জিনীয় ৰোগ মোকাবিলা কৰিবলৈ ভাৰতৰ প্ৰথমটো জনজাতি জিনোম প্ৰকল্প আৰম্ভ কৰিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি গুজৰাট ৰাজ্যই নেক্সট কোৱেশ্চনটো চাওক হু ওন দ্য গোল্ড মেডেল ইন দ্য মেন্স জেভেলিন থ্ৰো ইভেন্ট এট দ্য অষ্ট্ৰভা গোল্ডেন স্পাইক 2025 অষ্ট্ৰভা গোল্ডেন স্পাইক 2025 ত পুৰুষৰ জেভেলিন থ্ৰো ইভেন্টত কোনে স্বৰ্ণ পদক লাভ কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ নীৰজ চোপ্ৰাই এই সোণৰ পদকটো অৰ্থাৎ গোল্ড মেডেলটো লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক হুইচ টিম ওন দ্য লীলা মহাৰাজা স্বাই মেন্স সিং পোলো কাপ 2025 লীলা মহাৰাজা স্বাই মান সিং পোলো কাপ 2025 ত কোনটো দলে জয়লাভ কৰে তো এটো অন্য ধৰণৰ অপচনবোৰ দিছিল কোনটো দল আছিল ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু যাব অপচন এ জয়পুৰ লীলা টিম ঠিক আছে লীলা মহাৰাজ স্বাই মান সিং পোলো কাপত 2025 ত জয়পুৰ লীলা টিমে জয়লাভ কৰিছিল তো বন্ধুসকল আজি আমি ভিডিওত এইকিনা কোৱেশ্চন চালো এইকিটা কোৱেশ্চন আমি কালেক্ট কৰিব পাৰিছো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ PDF কিন লাগে তেতিয়াহলে আমাক মেছেজ কৰিব এটো নম্বৰ হয় আমাৰ 8133840965 ইয়াতে আমাক মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ PDF কিনি লৈ ল'ব ধন্যবাদ